Hello everyone, welcome to my channel Assam Job Fever. Assam Job Fever ফালৰ পৰা আৰু এটা ভাল খবৰ আহিছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মানে আৰবিআই আৰু 650টা নতুন পদ জাৰি কৰা হৈছে আৰু সেই পদকেইটা কি আহক আমি এবাৰ জানি লওঁ। তো আৰবিআই ফালৰ পৰা নতুন পোষ্ট জাৰি কৰা হৈছে আৰু পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট পোষ্ট আৰু পোষ্ট হৈছে 650টা টোটেল পোষ্ট আৰু ইয়াৰে ভিতৰত কেটেগৰী ৱাইজ পোষ্ট আছে যেনেকৈ এছচিৰ 110টা এছটিৰ 37টা OBCৰ 99টা আৰু EWSৰ 58টা আৰু জেনেৰেলৰ 346টা আৰু ইয়াত কোৱা হৈছে নাম্বাৰ অফ পোষ্ট আসাম অসমৰ পোষ্ট হৈছে 37টা অসমৰ পোষ্ট। গতিকে এতিয়া আহিলে চেলাৰীটো হৈছে আমি জানি লওঁ চেলাৰীটো আপোনালোকক দিয়া হ'ব 29,000ৰ পৰা 68,640 টকালৈকে ইয়াক চেলাৰী দিয়া হ'ব। গতিকে চেলাৰীটো খুবেই ভাল আছে, আপোনাৰ সকলোৱে যিসকল ক্ৰাইটেৰিয়া মিলি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে কাৰণ চেলাৰীটো খুবেই ভাল। গতিকে ক্ৰাইটেৰিয়াখিনি আমি ভালদৰে চাই লওঁ। বয়স হ'ব লাগিব 20 বছৰৰ পৰা 28 বছৰ ভিতৰত বয়স হ'ব লাগিব আৰু ইয়াতে এজ ৰিলেকশ্যন দিছে ST SCৰ 5 বছৰ, OBC 3 বছৰ, PWBD জেনেৰেলৰ 10 বছৰ, তাৰপিছত PWBD OBCৰ 13 বছৰ, PWBD ST SCৰ 15 বছৰলৈকে দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন কি লাগিব? কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব, যিকোনো ডিগ্ৰী আৰ্টছ কমাৰ্চ হওক ছায়েন্স হওক ডিগ্ৰী হ'ব লাগিব। ডিগ্ৰী হোৱা মিনিমাম 50% মাৰ্কছ লাগিব, ডিগ্ৰী পাছ হ'ব লাগিব 50% মাৰ্কছ লৈ ডিগ্ৰী পাছ হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু কম্পিউটাৰত অলপ নলেজ থাকিব লাগিব, তাৰপিছত লোকেল লেংগুৱেজ লাগিব, যিটো আমাৰ অসমৰ লোকেল লেংগুৱেজ হৈছে অসমীয়া ভালদৰে পঢ়িব পাৰিব লাগিব, লিখিব পাৰিব লাগিব আৰু বুজি পাব পাৰিব লাগিব আৰু ক'ব পাৰিব লাগিব। গতিকে এইখিনি অসমীয়া ভাষাটোৰ ওপৰত গুৰুত্ব দিব। তাৰপিছত এপ্লিকেশ্যন ফিজটো কি হয় আমি চাওঁ। এপ্লিকেশ্যন ফিজটো হৈছে ST SC PWBD আৰু তেওঁলোকৰ হৈছে 50 টকা, লগতে ইয়াত দিয়া হৈছে প্লাছ GST চাৰ্জ 18% GST চাৰ্জ দিব লাগিব আৰু যিসকল জেনেৰেল EWS আৰু OBC তেওঁলোকৰ 450 টকা প্লাছ 18% GST দিব লাগিব আৰু ষ্টাফবিলাকৰ কাৰণে কোনো ধৰণৰ ফিজ নাই। তাৰপিছত কেনেকৈ আমি এপ্লাই কৰিম, ইয়াত অনলাইন প্ৰচেছ হয়, আপোনালোকৰ লিংক দি দিম, সেই লিংকত যে আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰে। আৰু ইয়াৰ ডেটটো হৈছে ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 16 তাৰিখৰ পৰা ষ্টাৰ্টিং হ'ব আৰু লাষ্ট ডেট হৈছে 8 মাৰ্চৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব লাগিব। আৰু ইয়াতে অনলাইন প্ৰিলিমিনাৰী টেষ্ট হ'ব 11 এপ্ৰিলত আপোনালোকৰ প্ৰিলিমিনাৰী টেষ্ট হ'ব আৰু মেইনছটো হ'ব আপোনালোকৰ জুনৰ 7 তাৰিখে মেইনছ এক্সাম হ'ব। গতিকে আপোনাৰ সকলোৱে প্ৰিপেয়াৰ হওক, এক্সামৰ কাৰণে বেছি সময় নাই, এপ্ৰিলত যিহেতু প্ৰিলিমছ হ'ব তাৰপিছত মেইন জুনৰ 7 তাৰিখে হ'ব। গতিকে এপ্লাই কৰাৰ পাছতে আপোনালোকৰ ইয়াৰ প্ৰিপেৰেশ্যনখিনি আৰম্ভ কৰি দিয়ক। গতিকে আৰবিআই আপোনালোকৰ এক্সাম পাছ হ'বৰ বাবে মই মোৰ চেনেলত আসাম জব ফিভাৰত ইয়াত আমি সকলো ধৰণৰ চিলেবাছ লৈ আহি থাকোঁ, য'ত আপোনালোকৰ আৰবিআই হওক ADRE হওক আসাম পুলিচ হওক সকলো ধৰণৰ চিলেবাছৰ ওপৰত আমি কুৱেশ্যনবিলাক আনি থাকোঁ। গতিকে আপোনাৰ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগন্তুলৈকে আপোনাৰ যিবিলাক পৰীক্ষা থাকে সকলোখিনি পৰীক্ষা যাতে আপোনাৰ ক্ৰেক কৰিব পাৰে। গতিকে আপোনাৰ সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। সেইটো ভাল লাগে।